কিছুদিন ধৰি সাংবাদিকসকলৰ ওপৰত আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈ আছে। এইটো সঁচা কথাই। যোৱাকালি মুখ্যমন্ত্ৰীৰ এটা অনুষ্ঠান আছিল কাজলগাঁৱত। ভিআইপিৰ নিৰাপত্তা বা মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দোহাই দি আমাৰ সাংবাদিক ধিয়াজ চক্ৰৱৰ্তী, তেওঁ নামনি অসমৰ ডিৱাইৰ জ্যেষ্ঠ সাংবাদিক ব্যুৰ, তেখেতক জনসংযোগৰ কাৰ্ড দেখুওৱাৰ পিছতো তেখেতক যাব দিয়া নাই, সোমাব দিয়া নাই, আৰু সেইটো লৈ তৰ্ক বিতৰ্ক হৈছে আৰু তেওঁক অপদস্থ কৰিছে। গতিকে আৰু কিছুদিন আগতে আমাৰ গৰু গাড়ী, ঢালিগাঁও থানাত গৰু গাড়ীত কিছু গৰু ধৰা পৰিছিল। আমাৰ সাংবাদিকসকলে তাতে ভিজুৱেল লৈছিল আৰু সেই ভিজুৱেল আৰক্ষীয়ে কেমেৰা পাৰ্চনৰ পৰা কাঢ়ি লৈ ডিলিট কৰাইছে। তাৰপিছত আজিও এটা কাজলগাঁৱত অনুষ্ঠান আছে, অৰুণোদয় আঁচনিৰ অনুষ্ঠান, আৰু সেই অনুষ্ঠানতো সাংবাদিকসকলৰ ভিআইপিৰ নিৰাপত্তাৰ নামত সাংবাদিকসকলক সোমাব দিয়া নাই। কিছুমানক সোমাব দিছে, কিছুমানক আটক কৰিছে, সোমাব দিয়া নাই। এই যে অভিযোগ, সাংবাদিকসকলক যে বাৰে বাৰে আৰক্ষীয়ে হাৰাশাস্তি কৰি আছে, গতিকে এই ক্ষেত্ৰত আমি আজি জৰুৰী এটা বৈঠক কৰিলোঁ চিৰাং জিলা প্ৰেছ ক্লাবে, আৰু এই বৈঠকত এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে জিলা আৰক্ষী অধীক্ষক আৰু আমাৰ জিলা আয়ুক্ত আৰু সাংবাদিকসকলৰ প্ৰতিনিধিৰ লগত এটা যৌথভাৱে আলোচনা কৰি মীমাংসা নোহোৱালৈকে আমি জিলা প্ৰশাসনৰ আৰু আৰক্ষী প্ৰশাসনৰ যিমান বা বাতৰি, যিমান অনুষ্ঠান নিউজ হ'ব, সেই সকলো নিউজ আমি প্ৰত্যাহাৰ কৰিছোঁ। দেখা গৈছে যে যোৱাকালিৰ যিটো ঘটনা সংঘটিত হৈছিল তাতে কিন্তু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ বেষ্টনীৰ কথা কোৱা হৈছিল, কিন্তু মুখ্যমন্ত্ৰীয়ে যেতিয়া আমি জনসভাত দেখিবলৈ পাইছিলোঁ, তাতে মানে ৰুল ৰেগুলেশ্যন কিন্তু মুখ্যমন্ত্ৰীয়ে নিজে ভায়োলেশ্যন কৰিছিল, মুখ্যমন্ত্ৰীয়ে নিজে মানুহৰ মাজত সোমাই গৈছিল। হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান নিৰাপত্তাৰ অভাৱ বুলি নাভাবে, কাৰণ শান্তিৰ অসম, শান্তিৰ শান্তিৰ বিটিআৰ বুলি তেওঁ কৈয়ে থাকে, বা হৈছেও শান্তি, আমিও জানো। কিন্তু সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰাপত্তাৰ খাতিৰত ভোগা নাই, নিৰাপত্তাৰ অভাৱ ভোগা নাই, কিন্তু আমাৰ আৰক্ষীসকলেই মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দোহাই দি সাংবাদিকসকলক এনেধৰণৰ হাৰাশাস্তি কৰি আছে।